স্বাগতম কুন্তলা কিচেনলৈ সকলোকে মোৰ ফালৰ পৰা দীপাৱলী বহু শুভেচ্ছা জনালোঁ। কালি মিঠা ৰেচিপি বনাইছিলোঁ, আজি ভাবিলোঁ নিমখীয়া বনাওঁ, কাৰণ মিঠা খাই আমনি লাগে, মিঠাৰ লগত নিমখীয়া খাবলৈ মন যায়। আৰু এই ৰেচিপিটো ইমান সহজে হয়, আৰু সহজে হোৱাৰ লগতে আপোনালোকে এমাহলৈকে এই ৰেচিপিটো ঘৰত থৈ আৰামত খাব পাৰিব। মই ইয়াত লৈছোঁ একাপ ময়দাত লৈছোঁ আধা চামুচ আজৱাইনখিনি হাতেৰে মোহাৰি দিছোঁ। আৰু এয়া হৈছে গৰুৰ ঘিউ 2 টেবুল চামুচ পৰিমাণত ল'ব লাগিব। ঘিউৰ পৰিমাণ অকণমান বেছিকৈ আছিল কাৰণে মই প্ৰয়োজনখিনি লৈ বাকীখিনি থৈ দিছোঁ। আৰু এতিয়া আমি ভালদৰে ময়দাখিনি এইদৰে মঠি ল'ব লাগিব। এইদৰে হাতেৰে মোহাৰি ল'ব। মই আকৌ এবাৰ জোখটো কৈছোঁ, একাপ ময়দা লৈছোঁ, আজৱাইন লৈছোঁ, আৰু লৈছোঁ মই ঘিউ লৈছোঁ একাপত 2 টেবুল চামুচ। আজৱাইনটো নিজৰ পৰিমাণত দিব। আৰু এইদৰে মঠি লোৱাৰ পাছত আপোনালোকে মুঠা মাৰি চাব, এইদৰে চাওক। যদি হাতেৰে চুই দিয়াৰ লগে লগে ভাঙি যায়, তাৰমানে আমাৰ এইখিনি হোৱা নাই। খুব ভালদৰে এইদৰে হাতেৰে মোহাৰি ল'ব লাগিব, যাতে আটাইখিনি ময়দাৰ লগত মিহলি হৈ যায়। ইয়াতে এতিয়া মই মিহলাম সোৱাদ অনুসৰি নিমখ। প্ৰথমতে ময়দা ল'লোঁ, ময়দাৰ পাছত দিলোঁ আজৱাইনৰ পাছত ঘিউ, আৰু ঘিউৰ পাছত এতিয়া নিমখ। এইদৰে হাতেৰে মোহাৰি চাওক, এনেদৰে দিব। পাৰফেক্ট হ'বৰ কাৰণে ৰেচিপিটো আমি এনেকুৱা কৰিব লাগিব। অলপ সময় লাগে বনাওঁতে, কিন্তু খাবলৈ যেনেকুৱা সোৱাদ হয় নহয়, কি ক'ম আৰু যদি আপোনালোকে এয়া বনাই ঘৰৰ মানুহক খাব দিয়ে বা কোনোবা আলহীক খাবলৈ দিয়ে, আপোনালোকক সুধিব যে ক'ৰ পৰা কিনি আনিছে। এয়া চাওক, এতিয়া মুঠিয়াই লৈছোঁ মই মুঠি, সেইচুতে ভাঙিছে, তাৰমানে আমাৰ এইখিনি পাৰফেক্ট হৈছে। এতিয়া ইয়াত আমি অকণ পানী মিহলাই টানকৈ মঠিব লাগিব। পানী কম পৰিমাণত দিব। ঢিলা হ'লে বেয়া হ'ব ৰেচিপিটো নুঠিবই, আৰু খুব টান হ'লে বেলিবলৈ বেয়া হ'ব। গতিকে খুব ঢিলাও নহয়, খুব টানো নহয়, মানে মধ্যমীয়া হিচাপে আমি এইখিনি মঠি ল'ম। মই অকণ পানী দি পেলাই এইখিনি মঠি লৈছোঁ। এইদৰে চাওক, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, এয়া আমাৰ আটাখিনি মঠা হৈ গ'ল। এতিয়া এইখিনি আমি এখন কাপোৰেৰে বা কিবা এখন থালত ঢাকি থ'ম, আৰু 20 মিনিটলৈকে আমি ঢাকি থৈ দিব লাগিব। 20 মিনিটৰ পিছতহে আমি এইখিনি ব্যৱহাৰৰ উপযোগী হিচাপে ব্যৱহাৰ কৰিব পাৰিম। তেতিয়াহ'লে এইখিনি থৈ দিওঁ ঢাকি, আৰু এইখিনি 20 মিনিট হোৱালৈকে আমি ইয়াৰ ভিতৰত যিখিনি ষ্টাফিং সেইখিনি তৈয়াৰ কৰিম। আপোনালোকতো মই কোৱাই নাই, আজি মই বনাব লৈছোঁ কি। আজি মই বনাব লৈছোঁ মিনি চিংৰা। সেই যে সৰু চিংৰাবোৰ আমি দোকানত পাওঁ, খাই যে বিৰাট ভাল পাওঁ, সেয়া চিংৰা। তেন্তে ব'লক এতিয়া আমি যাওঁ ষ্টাফিঙৰ ফালে। আৰু ষ্টাফিঙৰ কাৰণে আমি কি ল'ম জানেনে বাৰু? এয়া মই ময়দাখিনি কাপোৰ এখন ঢাকি থৈছোঁ, আৰু ষ্টাফিঙৰ কাৰণে ইয়াত লৈছোঁ এটা মিক্সাৰ জাৰ, আৰু ইয়াত ল'ম ডালমুট। মই ডালমুট লৈছোঁ, যিকোনো নিমখীয়া বস্তু ল'ব পাৰে, যেনে আলু ভুজিয়া, গাঠিয়া মানে বেচনৰ যে গোটাকৈ বনায় সেয়া। মই ডালমুট লৈছোঁ, কাৰণ ডালমুটৰ বিভিন্ন ধৰণৰ সোৱাদ থাকে। চিপছো আছে। বগা তিল লৈছোঁ 2 টেবুল চামুচ, 1 টিস্পুন লৈছোঁ চফ, আৰু জিৰা গুড়ি, জিৰা ধনিয়া মিহলাই লৈছোঁ, সোৱাদ অনুসৰি নিমখ। এই গোটেইখিনি আমি ভালদৰে পিচি ল'ব লাগিব। এয়া পিচি ল'লোঁ, কিন্তু খুব মিহি হ'ব নালাগে, অকণমান খহটা হৈ থাকিলে ভাল লাগে। এতিয়া এই মিশ্ৰণখিনি মই এটা বাতিত উলিয়াই ল'ম। এই মিশ্ৰণখিনি আমি এটা বাতিত উলিয়াই ল'লোঁ, আৰু ইয়াতে মই মিক্স কৰিম অকণমান টমেট' চচ। ইয়াত দিয়াৰ কাৰণটো হ'ল যে এই যে আমি যিখিনি মছলা লৈছোঁ গোটেইখিনি শুকান। টমেট' চচ দিলে ইয়াত সোৱাদো হ'ব, আৰু লগতে বাইণ্ডিঙত এইখিনিয়ে সহায় কৰিব। গতিকে টমেট' চচ লৈছোঁ, আৰু ইয়াত লৈছোঁ কেইটামান খিচমিচ। এইখিনি আমি ভালদৰে মিহলাই ল'ম। আকৌ এবাৰ এইদৰে চাওক, এইখিনি আমাৰ ষ্টাফিঙৰ কাৰণেই আমি যি মিনি চামোচা বা মিনি চিংৰা বনাম, বহুত দিনলৈ ভালে থাকিব, কাৰণ গোটেইখিনি বস্তু শুকান। এয়া ষ্টাফিংটো হৈ গ'ল। এতিয়া আকৌ ময়দাখিনি লৈছোঁ, 20 মিনিট হৈ গ'ল, আৰু ময়দাখিনি আমি সৰুকৈ কেইটামান বল বনাই ল'ম। এইদৰে ল'ম, মই অকণমান দীঘলীয়া কৰি লৈছোঁ, আৰু সৰু বল কৰিম, যিহেতু আমি মিনি চিংৰা বনাম। খুব ভাল লাগে নহয় খাই চাহৰ লগত, আৰু বিশেষকৈ উৎসৱ পাৰ্বণত যিহেতু বহুত মিঠা খোৱা হয়, নিমখীয়া খাবলৈ খুবেই মন যায়, আৰুনো নিমকি কিমান খাব।
গতিকে ভাবিলোঁ আজি কম সময়ৰ ভিতৰত ফটাফট বনাওঁ, কাৰণ এটা এনেকুৱা পেৰাৰে দুটা চিঙৰা হ'ব। এইদৰে মই ঢেৰ পেৰা বা বল বনাই ল'লোঁ আৰু বেলি গৈছোঁ। আৰু এটা খুব ভাল কথা কি জানেনে, চিঙৰা যেতিয়া লুচিখন বেলে নহয় বেকা হ'লেও কথা নাই, কাৰণ চিঙৰা হ'বই। গোল হ'ব যে লাগিব কথা নাই। নিশ্চয় মন কৰিছে মই অকণমান দীঘলীয়া চেপত বেলিছোঁ। আৰু এতিয়া মাজেৰে কাটি ল'ম। এখন লুচিৰ পৰা হ'ব দুখন চিঙৰা। এইদৰে ল'লোঁ আৰু এতিয়া ভাঁজটো মন কৰিব দেই, এইদৰে ল'ব আৰু এনেকৈ ভাঁজ কৰিব, দেখিছেনে বাৰু? এনেকৈ লৈ পেলাই এইদৰে মুটুকাই দিব। আৰু ইয়াত আমি ব্যৱহাৰ কৰিম আঠা মানে পানী, নৰ্মেল টেম্পাৰেচাৰ পানী দেই, লগাই দি পেলাই এইদৰে হাতেৰে টেপা মাৰি দিব আঙুলি ধৰিৰে, বছ লাগি গ'ল। আৰু এইদৰে এটা কোণ তৈয়াৰ কৰি ল'ব লাগিব। এই কোণটো এতিয়া আমি ছেট কৰিব লাগিব ষ্টেণ্ডত, আৰু এয়া হৈছে ষ্টেণ্ড। এইদৰে মুঠি মাৰিব, বহুৱাই দিব আৰু ইয়াত দি দিম এতিয়া আমি ষ্টাফিংখিনি। দেখিলেনে বাৰু কিমান সহজ বনাবলৈ? মোৰ মাতটো গৈছেনে ক'ব নোৱাৰোঁ, তলত সাংঘাতিক ফটকাৰ শব্দ শুনিছোঁ। এতিয়া এইদৰে ছাইডটো হেঁচা মাৰি অকণমান পানী লগাই দিব আৰু এইদৰে দিব। কোণটো এনেকৈ ল'ব, অকণমান ভিতৰলৈ চুকি দিব, ছাইডটো দিব, তাৰপিছত হৈ গ'ল চিলাই। মছলা ওলাই যোৱা কোনো ভয়েই নাই। আৰু এইদৰে পিচটো মুটুকাই বন্ধ কৰি দিব, বহুৱাই থ'ব দেই। চিঙৰাটো সদায় বহি থাকিব লাগিব। আকৌ এবাৰ দেখুৱাই দিছোঁ কোণ বনাব। এইদৰে হাতখন মুঠি মাৰি এইদৰে বহুৱাই ল'ব আৰু তাত দি দিব ষ্টাফিং। চিঙৰাৰখিনি যে বনাব য'ত থ'ব সেইখিনি কিন্তু বহাই থ'ব লাগিব। মই এইদৰে গোটেইকেইটা বল যিকেইটা পেৰা বনাইছিলোঁ গোল গোল ময়দাৰ, সেইকেইটাৰ মই চিঙৰা বনাই ল'ম। গোটেই যদি দেখুৱাওঁ মই ভিডিঅ'টো বহুত দীঘল হ'ব, আপোনালোকে আমনি পাব। আপোনালোকৰ সময়ো নাই, কাৰণ চাকি যোগাৰ কৰিব লাগিব। সেয়েহে যিমান পাৰোঁ সোনকালে ময়ো কৰিছোঁ। এয়া চাওক, ভালো লাগি দিয়কচোন ঘৰত বনোৱা বস্তু আলহী দিব পাৰিলে, আৰু উৎসৱ বুলি, আৰু বিশেষকৈ চাহৰ লগত মিঠা আৰু নিমখীয়া খোৱাৰ মজাই বেলেগ। কালি মই এটা মিঠা ৰেচিপি লৈ আহিছিলোঁ, আপোনালোকে যদি চোৱা নাই অনুগ্ৰহ কৰি চাব দেই। এয়া চাওক আমাৰ চিঙৰা বহি আছে। চিঙৰা কিন্তু বহাই থ'ব লাগিব দেই, চাব এনেকৈ যে পেলাই নথয়, নহ'লে পিছত পৰি থাকিব, ভাজোতে মানে বেকা হৈ থাকিব। এইদৰে থ'লে চিঙৰা থাকিব। এয়া মই আটাইকেইটা বলৰে ইমানখিনি চিঙৰা বনাই ল'লোঁ। 1 কাপ ময়দাৰ আমাৰ কিমানকেইটা চিঙৰা হ'ল চাওক। এতিয়া এইখিনি ভাজিম। ভজাৰো এটা বিশেষ টিপছ আছে, সেইটো আপোনালোকক মই দেখুৱাই আছোঁ বাৰু। আমি কৰিছোঁ কি, এখন কেৰাহী লৈছোঁ, মই নন ষ্টিক পেন এখন লৈছোঁ, তেল লৈছোঁ, মই ৰিফাইন তেলেই লৈছোঁ। তেলখিনি কিন্তু খুব বেছি গৰম হ'ব নালাগে, অকণমান গৰম হ'লে আমাৰ ইয়াত চিঙৰাখিনি দি দিব লাগিব। আৰু জুইটো একেবাৰে কমত ৰাখিব লাগিব, একেবাৰে কম জুইত চিঙৰাখিনি কম গৰম তেলত আমি ভাজিব লাগিব। যদি বেছি গৰম হয় চিঙৰাকেইটা জ্বলি যোৱাৰ দৰে হ'ব, ভিতৰখন নিসিজিব, খাবলৈ বেয়া লাগিব আৰু মচমচীয়া নহ'ব। কম জুইত আমি ইলুটিকৈ ভাজিব লাগিব। সময় লাগে, কিন্তু খাবলৈ বৰ সোৱাদ হয়। আৰু বহুদিন ধৰি, এমাহৰ পৰা 1.5 মাহ পৰ্যন্ত আপোনালোকে এয়াৰটাইট কণ্টেইনাৰত থৈ দিব পাৰিব। এইদৰে চাওক মই ইলুটিকৈ বনাইছোঁ। এইখিনিতে আপোনালোকলৈ মই বিশেষ অনুৰোধ, যদি আপোনালোকে মোৰ চেনেলটো চাইছে প্ৰথমবাৰৰ কাৰণে, যদি মোৰ ভিডিঅ' চাই ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। এয়া চাওক আমাৰ চিঙৰা হৈ গ'ল। চিঙৰাখিনি সোণোৱালী ৰং হোৱালৈকে আমি ইলুটিকৈ জুইত ভাজিব লাগিব, একেবাৰে কম জুইত। দেখিছেনে কিমান লোভনীয় হৈছে, আৰু গোটেই পাকঘৰটো যে কেনেকুৱা ধুনীয়া গোন্ধাইছে। আপোনালোকক সকলোকে আকৌ মোৰ ফালৰ পৰা দেৱালীৰ বহু শুভেচ্ছা জনালোঁ। সকলোৰে জীৱন পোহৰ হওক, আনন্দৰ হওক, সুস্বাস্থ্যৰ হওক। বাকী এতিয়া চিঙৰাও মই এইদৰে ভাজি লওঁ তেলত। জুইটো কমাই দিছোঁ। আৰু যদি আপোনালোকৰ দেখে তেলখিনি বেছি গৰম হৈছে, কিছু সময়ৰ কাৰণে গেছৰ ফ্লেমটো অফ কৰি দিব। মই ইয়াত অফ কৰিছোঁ, অফ কৰি পেলাই মই আকৌ বনাইছোঁ, কাৰণ তেলটো বেছি গৰম হৈ গ'লে চিঙৰা বেয়া হৈ যায়। এয়া দেখিছেনে বাৰু কেনেকৈ বকবকাই আছে, আৰু মোৰ গোটেইখিনি চিঙৰা ভজা হৈ গ'ল। শব্দ শুনিয়েই নিশ্চয় গম পাইছে কিমান মচমচীয়া হৈছে, আৰু সোৱাদ কেনেকুৱা হ'ব নহয়নে? এইখিনি মোৰ চিঙৰা আজিৰ বিশেষ দিনটোৰ বাবে বিশেষভাৱে আপোনালোকলৈ বনালোঁ। আশা কৰোঁ আপোনালোকে খাই ভাল পাব, বনাই ভাল পাব।
আকৌ অনুৰোধ কৰিছোঁ, যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ 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 লাইক কৰিব। যদি প্ৰথমবাৰৰ বাবে আহিছে মোৰ চেনেলটো দেখিছে আৰু ভিডিঅ' চাই ভাল পায় ছাবস্ক্ৰাইব কৰিব। আৰু যোৱাকালি মই এটা মিঠাই ৰেচিপি দিছিলোঁ দেই, সেইটো চাব, কাৰণ অকল নিমখীয়া বনালেই নহয়, মিঠা বনাব লাগিব। এতিয়া মই আপোনালোক ভাঙি দেখাম দেই চিঙৰাটোৰ ভিতৰখন কেনেকুৱা হৈছে। দেখিছেনে কিমান মচমচীয়া হৈছে। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা ভিডিঅ'ৰ সৈতে, এটা নতুন ৰেচিপিৰ সৈতে। ভালে থাকক, কুশলে থাকক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।